সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই প্ৰতিষ্ঠা কৰা অসমীয়া দৈনিক কাকত দৈনিক অসমে এক ৬১ বছৰীয়া বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰাৰ অন্তত এক নতুন প্ৰত্যয়েৰে এক নতুন চিনাকিৰে কাইলৈৰ পৰা পুনৰ নতুন এক যাত্ৰা আৰম্ভ হ'ব। ND24ৰ পৰিচালনাৰে এই অসমীয়া কাকতখনে এক নতুন পৰিচয় পাব। আজি আমি এই গৌৰৱময় মুহূৰ্তত আমি এগৰাকী বিশেষ ব্যক্তিৰ সৈতে উপস্থিত আছোঁ, যিগৰাকী ব্যক্তিয়ে কাৰ্বি আংলঙৰ সাংবাদিকতাৰ পুৰোধা ব্যক্তি বুলি ক'ব লাগিব, যি দৈনিক অসমত প্ৰায় ৫০টাকৈ গৌৰৱোজ্জ্বল বছৰ তেওঁ সাংবাদিকতা কৰিছিল, বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। আমি আছোঁ কাৰ্বি আংলঙৰ অন্যতম জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ সৈতে। আপুনি এক দীঘলীয়া সময় প্ৰায় ৫০ বছৰ আপুনি দৈনিক অসমৰ সৈতে জড়িত আছিল। আৰম্ভণিৰ পৰা আপুনি সেই দীঘলীয়া যি পৰিক্ৰমা কিছু অলপ কওকচোন। মই যি সময়ত সাংবাদিকতাত যোগদান কৰোঁ তেতিয়া চনটো কিমান আছিলে? সেইটো 1964 চনত। 1958 চনতে মই প্ৰথম যোৰহাটৰ পৰা প্ৰকাশিত সাপ্তাহিক জনমত তাৰ পৰাই মই যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া অসমৰ সাংবাদিক জগতখন ইমান পুতৌ লগা, মানে এতিয়া ক'লে হয়তো আজি প্ৰজন্মই বিশ্বাস নকৰিব। এখন আনকি গুৱাহাটীৰ পৰা প্ৰায়বিলাক কাকত গুৱাহাটীৰ পৰাই প্ৰকাশ হৈছিল যদিও ফটোগ্ৰাফীৰ ক্ষেত্ৰত প্ৰিণ্ট কৰিবলৈ হ'লে কলিকতালৈ পঠিয়াবলগীয়া অৱস্থা হৈছিলে। তেনেকৈ যাত্ৰা আৰম্ভ হৈছিল অসমৰ বাতৰি কাকত। অতি দুঃসাধ্যৰ মাজেৰে যাত্ৰা আহি 1990 চনৰ পৰা ক্ৰমবিকাশ হয়। তেতিয়াৰ পৰা অন্য কেইখনমান বাতৰি কাকত ওলাই। সেইখনৰ ভিতৰত অন্যতম হ'ল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অসমীয়া প্ৰতিদিন আৰু অগ্ৰদূত, দৈনিক অগ্ৰদূত, নতুন অসমীয়া, নতুন অসমীয়া আৰম্ভণিতে নতুন অসমীয়া আছিলে। পৰৱৰ্তী কালত ওলাল 1990 চনৰ পৰা অগ্ৰদূতখন। দৈনিক অসমৰ যিটো পৰিক্ৰমা এইটো সেই সন্দৰ্ভত কিছু কথা। দৈনিক অসমৰ পৰিক্ৰমাটো আমাৰ ডিফুৰ কথাই ক'ব লাগিব। ইয়াত প্ৰচণ্ড কেইবাখনো কাকতৰ ভিতৰত অন্যতম আছিল দৈনিক অসমখনেই অতি জনপ্ৰিয় আছিলে। কাৰণ ডিফুৰ কভাৰেজখিনি মই কৰিছিলোঁ আৰু এসময়ত এনেকুৱা এটা পৰ্যায় পাইছিলেগৈ, মোৰ নিউজ এসময়ত এদিনত 12টাকৈ নিউজ ওলাইছিল। আৰু সেই সময়ত দৈনিক অসমৰ ভূমিকাটো আছিলে নিৰপেক্ষ, কোনো দুৰ্নীতিৰ লগত আপোচ কৰা নাছিল, নিৰ্ভীকভাৱে পৰিচালনা কৰিছিল। আৰু ইয়াৰ মূলতেই হ'ল সম্পাদক প্ৰয়াত কীৰ্তিনাথ হাজৰিকাদেৱৰ সুস্থিৰ সিদ্ধান্ত আৰু তেওঁৰ উদ্দেশ্যটো হ'ল জনসাধাৰণৰ হকে পক্ষত থিয় দিয়া। সেইকাৰণে তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰি দৈনিক অসমখনত কাম কৰি গৈছিল আৰু সেইকাৰণে দৈনিক অসমৰ জনপ্ৰিয়তা সকলোৰে ঊৰ্ধত আছিল। এই ৫০ বছৰীয়া আপুনি যি পৰিক্ৰমা, আপুনি ৫০ বছৰ কাল এই দৈনিক অসমত কাম কৰিছিল, কেনেধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হৈছিল? প্ৰত্যাহ্বান মানে বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত মই প্ৰত্যাহ্বান হৈছিলোঁ। বাতৰি প্ৰেৰণৰ ক্ষেত্ৰত, কাৰণ তেতিয়া এইটো কি কয়, দৈনিক অসমৰ পৰা প্ৰেছ বিৰিং কাৰ্ড দিয়ে যদিও আগতে প্ৰেছ বিৰিং কাৰ্ড দিয়া নাছিল, বহুত বছৰৰ পিছতহে প্ৰেছ বিৰিং কাৰ্ড দিছিলে। তেতিয়া খুব জৰুৰী বাৰ্তা যদি প্ৰেৰণ কৰিবলগীয়া হয়, তেতিয়া মই উপায়হীন হৈ RMSত মই পোষ্ট কৰিবলগীয়া হৈছিল। ৰাতি সেইখন ট্ৰেইনখন ৰাতি
8টা বজাত ডিপুৰ পৰা যায় আৰু তেতিয়া কাৰণ টেলিগ্ৰামৰ লাইন তেতিয়া খুব প্ৰায় অচল হৈ থাকে টেলিগ্ৰামৰ বিজুতি হোৱাৰ কাৰণে RMSত মই দিবলগীয়া হৈছিলে আৰু সেই RMSত দিলে লগতে ৰাতিপুৱালৈ ডেলিভাৰী হয় পিছদিনালৈ বাতৰিটো ওলায় তেতিয়া পিছদিনা বাতৰিটো ওলোৱা দেখি ডিপুৰবাসী ৰাইজে মোক প্ৰশ্ন কৰে যে কালি হোৱা ঘটনা আজি কেনেকৈ ওলাল তেওঁলোক আচৰিত হয় তেতিয়া মই তেওঁলোকক কেনেকৈ প্ৰেৰণ কৰিছোঁ সেই বিষয়ে মই বিতংভাৱে জনাওঁ আৰু সেইটো কেতিয়াবা ট্ৰেইন যদি দেৰি থাকে ৰাতি 10-11টালৈকেও মই ষ্টেচনতে খাপ পিটি থাকিবলগীয়া হয় আৰু কেতিয়াবা এনেকুৱা এটা অৱস্থা হয় মই বাতৰি পৰিৱেশন সংগ্ৰহ কৰিবলৈ গৈ মই লঘোণেও থাকিবলগীয়া পৰিস্থিতি মোৰ হ'বলগীয়া হৈছে এনে এখন গৰিমামণ্ডিত পেপাৰে কাইলৈৰ পৰা এক নতুন পৰিচয় লাভ কৰিব তাৰ পেপাৰখনৰ এই কাকতখনৰ পৰিচালন এটা বেলেগ গোষ্ঠীয়ে গ্ৰহণ কৰিছে এই সন্দৰ্ভত আপুনি পেপাৰখন এই নতুন পৰিচয় সন্দৰ্ভত আপুনি কি ক'ব কথা হ'ল কি দৈনিক অসমে অসমৰ ৰাইজক যিখিনি মূল্যৱান অৰিহণা দি গৈছে মই আশা কৰিছোঁ নতুন সংস্কৰণত ওলাবলগীয়া দৈনিক অসমখনেও একেই ভূমিকা পালন কৰিব বুলি মোৰ বিশ্বাস কাৰণ এতিয়া কাৰণ 60 চনৰ ৰাজনীতি আজি 21 শতিকাৰ ৰাজনীতিৰ বহুত পাৰ্থক্য আহি গৈছে এতিয়া ৰাজনীতি ক'বলৈ গ'লে একনায়কতাবাদৰ ৰাজনীতি চলি আছে এতিয়া আৰু বাতৰি কাকতখনৰ ভূমিকাটো হ'ল এইটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় ৰাইজৰ পক্ষত থিয় দিয়ে আৰু সেইকাৰণে এতিয়া বাতৰি কাকতৰ ভূমিকাটো হ'ল এটা প্ৰধান ভূমিকা ৰাইজৰ পক্ষত থিয় দিবৰ কাৰণে গতিকে মই আশা কৰিছোঁ দৈনিক অসমে নতুন সংস্কৰণেও দৃঢ় ৰাইজৰ পক্ষত থিয় হৈ দুৰ্নীতিৰ বিৰুদ্ধে যেন মাত মাতি যায় মই তাৰে আশা কামনা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ